আজি আমি গোটেইকেইটা মিলি হ'লে ধুলো খালত গা লগতে খালো টেঙা মানে গাইছ আমি কি টেঙা খালো জানিবলৈ বলক ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰোঁ। তো হেল্ল' গাইছ মই ৰাহুল আৰু এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম। যিহেতু গাইছ বতৰটো আজি বহুত ধুনীয়া কৰি আহিছিল তো সেইবাবে লগৰকেইটা লগ ধৰিলে যে ব'ল আজি মিলি হ'লে ঔটেঙা খাওঁ সেই বুলি ভাবি আমি আহিবলৈ আমাৰ ঘৰৰ ওচৰতে থকা বাইদেউহঁতৰ ঘৰলৈ। এটা ঔটেঙা লাগে পাম না কাছত নাই যিহেতু বাইদেউ ঔটেঙা নাই বুলি ক'লে সেইকাৰণে আমি তাৰ পৰা ওলাই আহি ডাইৰেক্ট আহিবলৈ আমাৰ বস্তিলৈ মানে আমি বস্তিত আহিছোঁ সেইকাৰণে টেঙা বিচতে আৰু ইয়াতে পাই গ'লো আমি কদৈ টেঙা আৰু এনেকৈ কদৈ টেঙা পাৰি হাতত লৈ আমি আহি পালোঁ ডাইৰেক্ট আমাৰ লোকেশ্যন। যিহেতু গাইছ আমি গাঁৱতে থাকোঁ সেইকাৰণে আমি চব বস্তু কলপাৰতে খাওঁ আৰু আমি গৈছিলোঁ কদৈ বিচতে বস্তিত আপোনালোকে দেখাই পেলা আৰু চাহ পাৰিলে মহে চোৱা কামিছে এনে চাহ তোৰ ক'ত কামিছে আৰু এনেকৈ মহৰ কামাৰ খাই আহিলেও লৈ আহিলোঁ কদৈ টেঙা যিহেতু গাইছ খোৱাৰ সূতাটো বেছি অলপ আৰু কেইটামান থাকে না লগৰ কুটাৰ মাজতে খোৱা থাকে আমাৰ ই এটাকে তাৰপিছত অৱশেষত আমিও খাবলৈ ধৰিলোঁ যিহেতু কুটা হৈ গ'ল আৰু এনেকুৱা খাই বৈ আমি আহি গ'লোঁ ডাইৰেক্ট আমি গা ধুবলৈ। পুৰা টেঙা খাই খালে ইবাৰতে খাই গা ধুবাক গেলি গাইছ এফালে নিয়াতে তুমি গেছি শুনি গৈছে কোনো নাই আমাৰ ই মানে ফ্লিপ দিব এটা আৰু এনেকৈ টেঙা খাই আহি পালোঁ আমাৰ গাঁৱৰ চুইমিং পুল গাইছ আৰু এনেকৈ চবেই এটা নিজৰ নিজৰ স্কিল দেখাব ধৰিলোঁ গাইছ মই এটা মানে বেক ফ্লিক মাৰিছোঁ আপোনালোকক কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে চাই লওক এইবিলাক। যিহেতু গৰম দিছিল চ' ভাবিলোঁ আমি গোটেইকেইটা মিলি একেলগে গা ধুলোঁ তো ভাল লাগিল বহুত। আপোনালোকৰ এনেকৈ গা ধুই কমেণ্ট কৰিবচোন মিলি খালে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই।